নমস্কাৰ স্বাগতম জনাইছো এই প্ৰথম সংবাদ ষ্টুডিঅত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে তিনিটাকৈ পৰ্যায়ত হ'ব অসম বিধানসভা নিৰ্বাচন 27 মাৰ্চত অসমৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 1 এপ্ৰিলত অসমৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু 6 এপ্ৰিলত অসমৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 2 মেত অসমত অনুষ্ঠিত হ'ব ভোট গণনা প্ৰথম পৰ্যায়ত 47টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোট দ্বিতীয় পৰ্যায়ত থাকিব 39টা সমষ্টিত আৰু তৃতীয় পৰ্যায়ত 40টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ 2 মাৰ্চত জাৰি কৰা হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা প্ৰথম পৰ্যায়ৰ মনোনয়নৰ শেষ দিন হৈছে 9 মাৰ্চ প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন 12 মাৰ্চতে জাৰি কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিমটো দিন 9 মাৰ্চ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হৈছে 12 মাৰ্চ আৰু 5 মাৰ্চত জাৰি হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা তৃতীয় পৰ্যায়ৰ মনোনয়নৰ শেষ দিন হৈছে 19 মাৰ্চ তৃতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন 22 মাৰ্চ আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰথম পৰ্যায়ত 47টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ সমষ্টিকেইটা হৈছে ঢেকিয়াজুলি বৰছলা তেজপুৰ ৰঙাপাৰা চতিয়া বিশ্বনাথ বিহালী গহপুৰ বিহপুৰীয়া ঢিং বটদ্ৰৱা ৰূপহীহাট সামগুৰি কলিয়াবৰ বোকাখাট সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও যোৰহাট টিয়ক তিতাবৰ মৰিয়নি আমগুৰি থাউৰা শিৱসাগৰ নাজিৰা মাহমৰা সোণাৰী বৰান ডিব্ৰুগড় লাহুৱাল দুলিয়াজান টিংখাং নাহৰকটীয়া তিনিচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা মাজুলী নাওবৈচা লখিমপুৰ ঢকুৱাখানা ধেমাজি জোনাই চাবুৱা ডুমডুমা আৰু শদিয়া এয়া হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ য'ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু তাৰপিছতেই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব 39টাকৈ সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সমষ্টিকেইটা হৈছে ৰাতাবাৰী পাথাৰকান্দি উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ বদৰপুৰ হাইলাকান্দি কাটলিচেৰা আলগাপুৰ শিলচৰ সোণাই ঢলাই উদাৰবন লখিমপুৰ বৰখলা কাটিগড়া হাফলং বোকাজান হাওৰাঘাট ডিফু বৈঠালাংছু কমলপুৰ ৰঙিয়া নলবাৰী পানেৰী উদালগুৰি মাজবাট কলাইগাঁও চিপাঝাৰ মঙ্গলদৈ দলগাঁও জাগিৰোড মৰিগাঁও লাহৰীঘাট ৰহা নগাঁও বৰহমপুৰ যমুনামুখ হোজাই আৰু লামডিং তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ 1 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ 40টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ সমষ্টিকেইটা হৈছে মানকাছৰ দক্ষিণ শালমৰা ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাচীপাৰা পশ্চিম বিলাচীপাৰা পূব গোৱালপাৰা পশ্চিম জলেশ্বৰ গোসাইগাঁও কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ পূব চিডলি বিজনী হৰভোগ ভৱানীপুৰ তামুলপুৰ বৰমা চাপাগুৰি বঙাইগাঁও উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰী পাটাচাৰকুচি বৰপেটা জনিয়া বাঘবৰ সৰুক্ষেত্ৰী চেঙা ধৰ্মপুৰ দুধনৈ বকু ছয়গাঁও পলাশবাৰী হাজো বৰক্ষেত্ৰী জালুকবাৰী দিছপুৰ পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী 6 এপ্ৰিলত এইকেইটা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ অসম বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে আমি জনাইছো যে দিন ঘোষণা কৰা হৈছে তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন I'll start with Assam General Assembly elections 2021. Elections shall be held in 3 phases. First phase, issue of notification, 2nd March. First phase, 47 assembly constituencies, issue of notification, 2nd March. Last date of nomination, 9th March. Scrutiny of nomination, 10th March. Last date of withdrawal of candidature, 12th March. Date of poll,
27th March. Date of counting, 2nd May. I shall not read 2nd May again and again because that is the date of counting is same for all the elections. Am I clear? Can I go to the next? Assam second phase, 39 constituencies. Issue of notification, 5th March. Last date of nomination, 12th March. Last date of withdrawal of candidature, 17th March. Date of poll, 1st April. If it is clear, I can go to next. It's clear? We can even read out the names of assembly constituencies, but that is going to be available to you, right? Assam third phase, final phase, 40 assembly constituencies. Issue of notification, 12th March. Last date of nominations, 19th March. Scrutiny of nominations, 20th March. Last date of withdrawal of candidature, 22nd March. Date of poll, 6th April. আৰু পশ্চিমবংগৰ 8টা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আয়োগৰ ঘোষণাৰ পিছতে অসন্তুষ্টি প্ৰকাশ কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 294টা বিধানসভা সমষ্টিত কিয় 8টা পৰ্যায়ত নিৰ্বাচন পাতিব লাগে বুলি প্ৰশ্ন মমতাৰ আমরা সেভাবেই করব কিন্তু কোথাও কোথাও একটা কোশ্চেন এসে যাচ্ছে বিহারে 240টা সিট তিনটে ফেজে ইলেকশন হয়েছে আসামে তিনটে ফেজে ইলেকশন হচ্ছে তামিলনাড়ুতে সম্ভবত 240 এর মতো সিট 34 তাতে সেখানে ওয়ান ডে ইলেকশন কেরালায় সিপিএম গভর্নমেন্ট আছে ওয়ান ডে ইলেকশন বাংলায় 294টা সিট 8টা ফেজে ইলেকশন কেন কাকে সুবিধা করে দেওয়ার জন্য একটু তো রেশনাল থাকবে ইলেকশন কমিশন we want election commission who have a highest regards now like election commission the important body if they don't give justice to the state and the people then where the people will go? Now whatever I came to know from BJP party sources, whatever BJP have decided as per BJP requisition, even I am really sorry to say that they cannot trust even West Bengal, the district also. I am really sorry. My question would be to Election Commission. I welcome your decision, but tell me why half of the district election every day? Why don't you do it? There must be some continuous the election so that from post mobilization to election machinery everything you can do it together. ওখানে 9 মাৰ্চৰ পূৰ্বে কংগ্ৰেছে ঘোষণা কৰিব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ভূপেশ বাঘেল জিতেন্দ্ৰ সিঙে সাজু কৰিছে প্ৰাৰ্থী তালিকা দিল্লীৰ পৰা নহয় এবাৰ অসমৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীক প্ৰদান কৰা হ'ব দলীয় টিকট এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই 9 মাৰ্চৰ পূৰ্বে কংগ্ৰেছে ঘোষণা কৰিব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ভূপেশ বাঘেল জিতেন্দ্ৰ সিঙে সাজু কৰিছে প্ৰাৰ্থী তালিকা এইবাৰ আমাৰ কংগ্ৰেছৰ কোনো কাৰবাৰ দিল্লীৰ পৰা নহয় সব টিকেট সিলেকশন মিটিং এভরিথিং গুৱাহাটীৰ পৰা আমাৰ সেই কাৰণে জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া অলৰেডি চাৰিজন সেক্ৰেটাৰীটো ইয়াত আছেই আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া 2 তাৰিখে আহি তেওঁ ইয়াতে থাকিয়ে যাব আৰু গোটেইবিলাক কাম সম্পূৰ্ণ কৰিহে তেওঁ যাব গতিকে আমি সেই কাৰণে আমাৰ কমপ্লিটলি আমি ৰেডি প্ৰাৰ্থীৰ তালিকাটো ফাৰ্ষ্ট ফেজৰ ফেজ বাই ফেজেই হ'ব
ফাৰ্ষ্ট ফেজৰ যিহেতু 9 তাৰিখ লাষ্ট ডেট গতিকে তাৰ আগতে আমি উলিয়াম আৰফালে কংগ্ৰেছ মহাজোঁটক শক্তিশালী কৰিবলৈ অসম ভ্ৰমণলৈ আহিছে আৰজেডি নেতা তেজস্বী যাদৱ ইতিমধ্যে এপিচিচিৰ সভাপতি ৰিপুণ বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু এআইডিএফৰ নেতৃত্বক সাক্ষাৎ কৰিছে তেজস্বী যাদৱে ইউপিএৰ অংশীদাৰ দল আৰজেডিৰ নেতা তেজস্বী যাদৱৰ ভ্ৰমণে মহাজোঁটৰ মাজত আশাৰ সঞ্চাৰ কৰিছে পৰাজিত হলেও বিহাৰৰ নিৰ্বাচনত চমকপ্ৰদ নেতৃত্ব দিয়া তেজস্বী যাদৱে মহাজোঁটৰ মাজত চলি থকা খামখেয়ালি দূৰ কৰাত কিমান দূৰ সহায়ক হ'ব সেয়া হ'ব লক্ষণীয় একে সময়তে মহাজোঁটৰ পৰা আঁতৰি থকা অসম জাতীয় পৰিষদক মহাজোঁটত সামিল হ'বলৈ চেষ্টা চলাব তেজস্বী যাদৱে এই উদ্দেশ্যেৰে আজি লুৰিণজ্যোতি গগৈকো তেজস্বী যাদৱে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে গুৱাহাটীলৈ আহি মা কামাখ্যাৰো আশীষ লয় তেজস্বী যাদৱে পুনৰবাৰ জনাও যে ইতিমধ্যে কংগ্ৰেছ মহাজোঁটক অধিক শক্তিশালী কৰিবলৈ অসম ভ্ৰমণলৈ আহিছে আৰজেডি নেতা তেজস্বী যাদৱ আৰু ইতিমধ্যেই তেওঁক এনেদৰে আদৰণি জনোৱা হৈছে এপিচিচিৰ সভাপতি ৰিপুণ বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু এআইডিএফৰ নেতৃত্বৰ সৈতে তেওঁ সাক্ষাৎ কৰিছে ইউপিৰ অংশীদাৰ দল আৰজেডিৰ নেতা তেজস্বী যাদৱৰ ভ্ৰমণে মহাজোঁটৰ মাজত আশাৰ সঞ্চাৰ কৰিছে পৰাজিত হলেও বিহাৰৰ নিৰ্বাচনত চমকপ্ৰদ নেতৃত্ব দিয়া তেজস্বী যাদৱে মহাজোঁটৰ মাজত চলি থকা যি অসন্তুষ্টি আছে যি খামখেয়ালি আছে সেয়া দূৰ কৰাত কিমান দূৰ সহায়ক হ'ব সেয়া লক্ষণীয় হ'ব আৰু একে সময়তে মহাজোঁটৰ পৰা আঁতৰি থকা অসম জাতীয় পৰিষদক মহাজোঁটত সামিল কৰিবলৈ তেওঁ এক চেষ্টা চলাব এই উদ্দেশ্যেৰে আজি লুৰিণজ্যোতি গগৈকো তেজস্বী যাদৱে সাক্ষাৎ কৰাৰ আছে সম্ভাৱনা আৰু গুৱাহাটীলৈ অহাৰ পিছত তেওঁ মা কামাখ্যাৰো আশীষ লয় আমাকো খবৰ দিলে আমি আজি আলোচনা কৰিছোঁ তেওঁ গোটেই বস্তুটো একচুৱেলি ষ্টাডি কৰিবলৈ আহিছে মানে অসমত গোটেই বস্তুটো মানে আগন্তুক নিৰ্বাচন সম্পৰ্কত বিজেপিক কেনেকৈ পৰাভূত কৰিব পাৰি এই বিষয়টো ষ্টাডি কৰিবলৈ আহিছে আৰু সেই বিষয়ে তেওঁ যিমানখিনি পাৰে তেওঁ নিজৰ পিনৰ পৰা আৰজেডি দল হিচাপে যিখিনি পাৰে সেইখিনি সহায় কৰিব কেনেকৈ বিজেপিক আমি অসমত প্ৰতিহত আৰু এই সন্দৰ্ভত অধিক জানিবলৈ পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন আপোনাৰ কাষলৈ আহিছোঁ তেজস্বী যাদৱৰ আগমন অসমলৈ আৰু তেজস্বী যাদৱৰ আগমনে কংগ্ৰেছ মহাজোঁটক কেনেদৰে সহায় কৰিব আগন্তুক নিৰ্বাচনত আৰু আজিৰ দিনটোৰ যিহেতু লুৰিণজ্যোতি গগৈক সাক্ষাতৰ সম্ভাৱনা সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত শেহতীয়া কি খবৰ আপুনি লাভ কৰিছে বলেন চাওক নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ঠিক পিছতেই অসমত উপস্থিত হোৱা আৰজেডি নেতা যাদৱৰ আগমনে বিশেষকৈ তাৎপৰ্যতা বহন কৰিছে আৰু দেখিব পোৱা গৈছে যে তেজস্বী যাদৱে যি ভূমিকা সেই ভূমিকা বিজেপি বিৰোধী শক্তিশালী কৰাৰ কাৰণে অসমত বিশেষকৈ এক মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু তেখেতৰ আগমনত আৰু দেখিব পোৱা গৈছে যোৱাকালি নিশাই যেতিয়া আগমন ঘটিছিলে অসমত তথা বৰ্তমান তাৰ ৰাজবিভাণ্ডাত আছে আৰু তেনে অৱস্থাত যোৱাকালি নিশাও কংগ্ৰেছ আৰু ইউডিএফৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক তেখেতে সাক্ষাৎ কৰিছে আৰু তাৰ পিছত আজি এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ ইতিমধ্যে সেই সময় নিৰ্ধাৰণ কৰা হৈছে ঠিক একেদৰে ক'ব পাৰি অসমত বিশেষকৈ মহাজোঁট বন্ধনৰ বিপৰীতে থকা দুই আঞ্চলিক শক্তি ৰাইজৰ দল আৰু এজেপিক লৈ বিশেষকৈ লক্ষ্য স্থিৰ কৰা হৈছে যদি আঞ্চলিক দুই শক্তিক যদি মহাজোঁট বন্ধনত একগোট কৰিব পৰা হয় অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত হয়তো কিছু সালসলনি কৰাৰ সম্ভাৱনা থাকিব আৰু তাকেই লৈ এই মুহূৰ্তত উপস্থিত হৈছে তেজস্বী যাদৱে আৰু দেখিব পোৱা গৈছে যে মহাজোঁট বন্ধনত আচলতে যি ধৰণৰ বিহাৰৰ ভূমিকা আছিলে সেই একেই ভূমিকা আচলতে অসমৰ ক্ষেত্ৰত কি ধৰণৰ লোৱা হ'ব বা অসমৰ ক্ষেত্ৰত বৰ্তমানে গঠিত হোৱা আঞ্চলিক গণমৰ্চা ঠিক একেদৰে দেখিব পোৱা গৈছে কংগ্ৰেছ ইউডিএফ তথা CPIMৰ যি 6টাকৈ দল সেই দলৰ সমূহৰ লগত যি মহাজোঁট বন্ধনৰ যি শেহতীয়াকৈ প্ৰকাশ পোৱা যিসমূহ তথ্য বিশেষকৈ সেয়া লাগিলে আসনৰ সংখ্যাই হওক বা কা বিৰোধী স্থিতিয়েই হওক এই সকলোবোৰ দিশত আচলতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছিলে আৰু যাক লৈ আচলতে মহাজোঁট বন্ধনৰ ক্ষেত্ৰত যে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত যে কিছু খামখেয়ালি থাকিব বা কিছু এটা অসন্তুষ্টি আছে সেই অসন্তুষ্টিসমূহ আচলতে কিদৰে দূৰ কৰিব পাৰি এই সকলোবোৰ দিশ আচলতে পৰ্যবেক্ষণ কৰা তথা আলোচনাৰ ব্যৱস্থাৰ জৰিয়তে মহাজোঁট বন্ধনক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেজস্বী যাদৱ যোৱাকালি গুৱাহাটীত উপস্থিত হৈছিলে আৰু আজি যোৱাকালি নিশাই আচলতে কংগ্ৰেছ ইউডিএফৰ পৰা আছুতীয়াকৈ বৈঠকত মিলিত হোৱাৰ পিছত আজি পুনৰবাৰ এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈক সাক্ষাৎ কৰিব লুৰিণজ্যোতি গগৈৰ সৈতে কথা বতৰা পাতিব আৰু তাৰপিছত হয়তো চেষ্টা চলাব যে মহাজোঁট বন্ধনক দুই ৰাজ্যৰ দুই আঞ্চলিক দলক সহযোগ কৰিব পৰা যায় নেকি যদি সেয়া হয় তেতিয়াহ'লে যিহেতুকে বিধানসভা নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰিছে তেনে অৱস্থাত ক'ব পাৰি যে অসমৰ মহাজোঁট
মহাজোঁট বন্ধন বিজেপি বিৰোধী যি শক্তি সেই গঠনৰ যি লক্ষ্য সেই লক্ষ্যত আচলতে সম্পূৰ্ণৰূপে সফল হ'ব তেজস্বী যাদৱ কিন্তু সেয়া আচলতে কিমান দূৰ অসমৰ দুই আঞ্চলিক ৰাজনৈতিক দলে সহযোগিতা স্থাপন কৰে সেয়া হয়তো সময়ত লক্ষণীয় হৈ পৰিব কিন্তু বিশেষকৈ বিহাৰৰ যি পটভূমি বিহাৰৰ যি নিৰ্বাচনৰ যি কৌশল সেই কৌশলত যদিওবা তেজস্বী যাদৱ সফল হ'ব পৰা নাছিলে কিন্তু তেখেতৰ ব্যক্তিগতভাৱে যি ৰাজনৈতিক যি দৃষ্টিভংগী বা ৰাজনৈতিকভাৱে যি ধৰণৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে সেয়া আছিলে এক সুকীয়া আৰু সেয়া আচলতে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰতো আচলতে সেয়া বিচৰা হৈছে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত তেনে এটা লক্ষ্য স্থিৰ কৰি অসমত উপস্থিত হৈছে আৰু আজি তেখেতৰ কাৰ্যসূচী অনুসৰি যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে ৰাতিপুৱা 10 বজাত কামাখ্যাত উপস্থিত হ'ব মা কামাখ্যাৰ দৰ্শন কৰি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাৰ পিছত দিনৰ 12 বজাত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে মিলিত হ'ব আৰু সেই মিলিত হোৱাৰ পিছত আৰু পুনৰবাৰ কংগ্ৰেছ আৰু ইউডিএফৰ সৈতে আছুতীয়াকৈ বৈঠকত মিলিত হ'ব আৰু তাৰ পিছত পুনৰ বিহাৰলৈ উভতিব কিন্তু এই ক'ব পাৰি যে তেজস্বী যাদৱৰ যি লক্ষ্য সেই লক্ষ্য আচলতে ৰাজ্যৰ দুই আঞ্চলিক শক্তিয়ে কিদৰে লয় আৰু মহাজোঁট বন্ধনৰ মাজত তেজস্বী যাদৱৰ কি ধৰণৰ প্ৰভাৱ থাকিব সেয়া হৈ পৰিব লক্ষণীয় এই মুহূৰ্তত নিশ্চয় বলেন আৰু উজনি অসমে যেহেতু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ পিছত এই কিছু অসন্তুষ্টি আছিল তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কংগ্ৰেছৰ সমান্তৰালভাৱে যদি চাবলৈ যোৱা যায় এই মিত্ৰজোঁটৰ পিছত কিন্তু আসন ভাগ বতৰা লৈ ইউডিএফৰ মাজতো কংগ্ৰেছ আৰু ইউডিএফৰো কিছু মনোমালিন্য আছিল গতিকে সকলো অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা চলাব তেজস্বী যাদৱে চাওক ইতিমধ্যে সেই বিষয়টো ইতিমধ্যে কংগ্ৰেছৰ হাইকমাণ্ডে বিচাৰ কৰিছে বা সেইটো ইতিমধ্যে বিবেচনাত আছে বিশেষকৈ উজনি অসমক আৰু নামনি অসমত থকা ইউডিএফৰ আসনক লৈ পুনৰ কংগ্ৰেছে সেই স্থানসমূহত দখল কৰাৰ যি এক চেষ্টা সেই সকলোবোৰ দিশ ইতিমধ্যে কংগ্ৰেছ হাইকমাণ্ড তথা যি মহাজোঁট বন্ধনত গঠিত এখন সমিতি সন্মিলিত সমিতি সেই সমিতিয়ে সেইবোৰ সকলোবোৰ দিশ বিচাৰাধীন আছে কিন্তু সেই লক্ষ্য বা সেইসমূহ আচলতে ক'ত ক'ত প্ৰভাৱ আছিলে বিশেষকৈ কা বিৰোধী শক্তি যিহেতুকে যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে আছিলে যে বিজেপি বিৰোধী শক্তিয়ে হ'ব কা বিৰোধী শক্তিৰ অন্যতম ভূমিকা গ্ৰহণ কৰিব নিৰ্বাচনৰ সময়ত তেনে অৱস্থাত বিশেষকৈ ক'ব পাৰি যে উজনি অসমত আচলতে কা বিৰোধী শক্তিৰ সময়ছোৱাত কোন দলে উজনিত প্ৰতিদ্বন্দ্বিতা কৰিলে সফল হোৱাৰ সম্ভাৱনা থাকিব বা পূৰ্বৰে আমি যদি চাওঁ 2016 বিধানসভা নিৰ্বাচনৰ প্ৰাক আগতাৰ পূৰ্বৰ বিধানসভা নিৰ্বাচনসমূহ যদি চাবলৈ যাওঁ সেয়া বহু সমষ্টিত আচলতে কংগ্ৰেছৰ দখল আছিলে যদিও বা 2016 তাৰ পটভূমি সলনি হৈছিলে কিন্তু 21ত পুনৰ ঘূৰাই আনিব পাৰি নেকি আৰু এই সমষ্টিসমূহত বিশেষকৈ কাৰ প্ৰভাৱ থাকিব নেকি এই সকলোবোৰ দিশ হয়তো তেজস্বী যাদৱৰ ফালৰ পৰাও তেখেতৰ বিশ্লেষণ কৰা হ'ব ইউডিএফৰ ভেটি যিসমূহ নামনি অসমত আছে সেই ভেটিসমূহত কংগ্ৰেছক অগ্ৰাধিকাৰ দিয়া হ'ব নেকি এই সকলোবোৰ দিশ হয়তো চোৱা হ'ব বা মহাজোঁট বন্ধনক শক্তিশালী কৰিব লাগিলে ইয়াত আৰু কি কি দিশসমূহ সাঙুৰি লোৱা হ'ব বা ইছ্যুসমূহ আচলতে কিদৰে লোৱা হ'ব এই সকলোবোৰ দিশ হয়তো পৰ্যবেক্ষণ কৰিব তাৰপিছতহে আচলতে ৰাজ্যৰ ৰাজনীতিৰ যিহেতুকে নিৰ্বাচনলৈ মাজত মাত্ৰ দিন ঘোষণা কৰাৰ পিছতে কেইটামান দিন বাকী আৰু তেনে অৱস্থাত কোন কোন মূল ইছ্যুক কেন্দ্ৰ কৰিব পাৰি এই সকলোবোৰ দিশৰ ক্ষেত্ৰত এক অন্য ভূমিকা গ্ৰহণ কৰিব যুৱ নেতাগৰাকীয়ে নিশ্চয় ক'বলেন ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে অসমলৈ আৰজেডি নেতা তেজস্বী যাদৱ 10 বজাত তেওঁ যাব কামাখ্যালৈ তাৰপিছতে আজিৰ দিনটো বিশেষকৈ লক্ষণীয় হ'ব যে আজি তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সাক্ষাৎ কৰিব আৰু কংগ্ৰেছ মহাজোঁটক শক্তিশালী কৰিবলৈ কোন কোন দিশত অগ্ৰাধিকাৰ দিয়া হ'ব তেওঁৰ সেই যাত্ৰাত নিশ্চয়কৈ লক্ষণীয় হ'ব যে কেনেধৰণে তেওঁ শক্তিশালী কৰিব আগন্তুক নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটক আৰু সমান্তৰালভাৱে যি আঞ্চলিক ৰাজনৈতিক দল আছে সেই দল দুটাক পুনৰবাৰ মহাজোঁটত চামিল কৰাৰ চেষ্টা থাকিব তেজস্বী যাদৱৰ নকছাৰী ধুদৰালিত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা তীব্ৰবেগী স্কুটিৰ তিতাতে নিহত হ'ল স্কুটি আৰোহী ভুৱন গগৈ নিহত ভুৱন গগৈৰ ঘৰ হৈছে নকছাৰী দৰকিয়াল গাঁৱত দুৰ্ঘটনাত আহত হৈছে লক্ষী গগৈ নামৰ আন এজন লোক প্ৰমাণ জনাইছো যে মৰিয়নিৰ নকছাৰী ধুদৰালিত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই গছত তীব্ৰজোৰে খুন্দা এখন স্কুটিৰ তিতাতে নিহত হৈছে স্কুটি আৰোহী ভুৱন গগৈ নিহত ভুৱন গগৈৰ ঘৰ হৈছে নকছাৰীৰ দৰকিয়াল গাঁও দুৰ্ঘটনাত আহত হৈছে লক্ষী গগৈ নামৰ আন এজন লোক আর এইটো পোষ্টত মাৰি পেলাই আম গছত মাৰি এজন স্পট ডেথ হ'ল এজন স্পট ডেথ হৈছে তেওঁৰ নামটো গম পাইছোঁ ভুৱন আৰু এজন আছিলে আপোনাৰ চমুৱাৰ
ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে ৰঙিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে ঘনশ্যামক যোৰহাট নগৰৰ বেৰিয়া বিল্ডিঙৰ এগৰাকী যুৱতীক বলাৎকাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে যুৱতীৰ গোচৰৰ ভিত্তিতে আৰক্ষীৰ অভিযান আৰক্ষীক ভুক্তভোগী যুৱতীয়ে জমা দিছে ঘনশ্যামৰ কুকৰ্মৰ ভিডিঅ' এই ভিডিঅ' কোনে আৰু কিয় সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিব বুলি জানিবলৈ দিয়ে এই ঘটনাই যোৰহাটত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘনশ্যাম তছনিৱালক আৰক্ষীয়ে জেৰা কৰাৰ পিছত এই সন্দৰ্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে পুনৰ জনাও যে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঙিয়াৰ পৰা ঘনশ্যামক যোৰহাট নগৰৰ বেৰিয়া বিল্ডিঙৰ এগৰাকী যুৱতীক বলাৎকাৰ অভিযোগ উত্থাপন হৈছে ঘনশ্যাম তছনিৱালৰ বিৰুদ্ধে যুৱতীৰ গোচৰৰ ভিত্তিতে ইতিমধ্যে আৰক্ষী অভিযান চলাই ৰঙিয়াৰ পৰা তছনিৱালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীক ভুক্তভোগী যুৱতীয়ে জমা দিছে ঘনশ্যামৰ কেতবোৰ কুকৰ্মৰ ভিডিঅ' কিন্তু এই ভিডিঅ' কোনে আৰু কিয় সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিহে অধিক তথ্য লাভ কৰিব কিন্তু এই ঘটনাই যোৰহাটত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘনশ্যাম তছনিৱালক আৰক্ষীয়ে জেৰা কৰাৰ পিছত এই সন্দৰ্ভত বহুতো বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ আছে সম্ভাৱনা ফলে ডিব্ৰুগড়ত শিল্পী বিপিন চাওডাঙক নিষিদ্ধ জিলা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় আসুৰ অনুষ্ঠানত বিপিন চাওডাঙৰ সংগীত পৰিৱেশনত নিষেধাজ্ঞা লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে দুলীয়াজান অধিৱেশন সন্দৰ্ভতো ভুৱা মন্তব্য কৰাৰ অভিযোগ বিপিন চাওডাঙক কঠোৰ সকিয়নি ডিব্ৰুগড় আসুৰ পুনৰবাৰ জনাও যে ডিব্ৰুগড়ত শিল্পী বিপিন চাওডাঙক নিষিদ্ধ ঘোষণা কৰিছে জিলা ছাত্ৰ সন্থাই ডিব্ৰুগড় আসুৰ অনুষ্ঠানত বিপিন চাওডাঙক সংগীত পৰিৱেশনত নিষেধাজ্ঞা লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰাৰ অভিযোগ দুলীয়াজান অধিৱেশন সন্দৰ্ভতো ভুৱা মন্তব্য কৰাৰ অভিযোগ বিপিন চাওডাঙক কঠোৰ সকিয়নি ডিব্ৰুগড় আসুৰ বিষয়টো হ'ল কাৰ পৰা আহি এজন সংগীত শিল্পীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লগতে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনক লৈ কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ আমি আগতেও দেখিছিলোঁ যিগৰাকী শিল্পী বিপিন চাওডাঙৰ কথা বৰ্তমান কৈ থকা হৈছে তেওঁ আগতেও বিজেপিৰ সভাই সমিতিয়ে যোৱাৰ ফটো ওলাইছিলে আৰু তাৰ পৰৱৰ্তী সময়ত যোৱা কেইটামান দিনৰ আগত তেওঁ বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ নিৰ্বাচনী প্ৰচাৰত সহায় কৰিবলৈ গৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ গাত তেওঁলোকৰ পোছাকত সদৌ অসম ছাত্ৰ সন্থাৰ পোছাকত কালিমা সানিবৰ বাবে তেওঁ চেষ্টা কৰিছে এই কথাটো আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ ইতিমধ্যে আমি প্ৰত্যাহ্বান জনাই কৈছোঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই যে তেওঁ যিখিনি মন্তব্য ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনক লৈ সেইখিনিক লৈ আমি ইতিমধ্যে প্ৰত্যাহ্বান জনাইছোঁ ৰঙিয়াৰ বোৱাৰী হত্যাকাৰীক আটক কৰা হৈছে ৰঙিয়াৰ গুৰকুচিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মৃত জুৰি বেগমৰ ঘাতক স্বামী খবিৰুদ্দিন আলী শহুৰেক নাজিম আলী আৰু শাহুৱেক গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে তিনি অভিযুক্তক আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে থানা চৌহদ তিনি অভিযুক্তক শীঘ্ৰে কঠোৰতম শাস্তিৰ দাবী থানা ঘেৰাও কৰিছে শতাধিক লোকে ৰঙিয়াৰ বোৱাৰী হত্যাকাৰী কেনেদৰে আটক কৰা হৈছে ৰঙিয়াৰ গুৰকুচিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মৃত জুৰি বেগমৰ ঘাতক স্বামী খবিৰুদ্দিন আলী শহুৰেক নাজিম আলী আৰু শাহুৱেক তিনি অভিযুক্তক আটক কৰি ৰঙিয়া থানালৈ লৈ অহাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে থানা চৌহদ আৰু শীঘ্ৰেই কঠোৰতম শাস্তিৰ দাবী জনাইছে স্থানীয় শতাধিক ৰাইজে মেইন অভিযুক্ত তিনিজন খবিৰ আলী ভিক্টিমৰ হাজবেণ্ড তেওঁৰ খবিৰ আলীৰ দেউতাক নিজাম আলী আৰু নিজাম আলীৰ ৱাইফ তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু তদন্ত চলি আছে আমাৰ আনে গুৰুত্বপূৰ্ণ খবৰ মানকাছৰ তিনিআলি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ড সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা ঘৰ অগ্নিকাণ্ডত যা গ'ল নগদ 3 লাখ টকা যা যায় মুমিনা বেৱা নামৰ এগৰাকী মহিলাৰ ঘৰৰ মালিকে মুমিনাৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ঘৰৰ মালিক সামিৰুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত জনাইছো যে মানকাছৰ তিনিআলি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে এটি ঘৰ ভস্মীভূত হৈ পৰিছে অগ্নিকাণ্ডত যা গ'ল নগদ 3 লাখ টকা যা যায় মুমিনা বেৱা নামৰ মহিলাগৰাকীৰ ঘৰটো
ঘৰৰ মালিকে মুমিনাৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ঘৰৰ মালিক সামিৰুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জুৰিয়াত আৰক্ষীৰ জুৱা বিৰোধী অভিযান চটিয়ানত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰিছে বৃহৎ জুৱাৰ ঘাটি আটক কৰিছে তিনিকৈ কুখ্যাত জুৱাৰী ধৃত জুৱাৰীকেইটা হৈছে ছাবদুল আলী আসব আলী আৰু সাইফুল ইছলাম জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত চলিছে জুৱা বিৰোধী অভিযান তিনি জুৱাৰীক আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে নগদ ধন মোবাইল ফোন আৰু জুৱাত ব্যৱহৃত বিভিন্ন সামগ্ৰী সামগ্ৰী আমি দেখুৱাইছো জুৰিয়াত আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযান কালতে তিনিটাকৈ ইতিমধ্যে জুৱাৰীৰ ঘাটি উদ্ধাৰ কৰা হৈছে আৰু তিনিটাকৈ কুখ্যাত জুৱাৰী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ধৃত জুৱাৰীকেইটা হৈছে ছাবদুল আলী আসব আলী আৰু সাইফুল ইছলাম অনহাতে জোৰাবাটত 1.5 কোটি টকাৰ গাঞ্জা জব্দ এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 5 কুইণ্টল গাঞ্জা আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন গাঞ্জা সৰবৰাহ কৰি ট্ৰাক চালকক আটক কৰিছে আৰক্ষীয়ে পুনৰ জনাও জোৰাবাটত 1.5 কোটি টকাৰ গাঞ্জা জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 5 কুইণ্টল গাঞ্জা আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী আছিল এখন ট্ৰাক গাঞ্জা সৰবৰাহ কৰি ট্ৰাক চালকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিছুমান আপত্তিজনক বস্তু আহি আছে বুলি আমি ইনফৰমেশ্যনটো পাইছিলোঁ সেইমতে আমাৰ ইণ্টাৰচেপ্ট কৰা হ'ল কৰাৰ পিছত আমি যেতিয়া চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে আমি তাতে যথেষ্ট সংখ্যক আমি গাঞ্জাৰ পেকেট পোৱা গ'ল প্ৰায় 50টা পেকেট পাৰ পেকেট 10 কেজিকৈ আছে এনেকৈ 5 কুইণ্টলৰ ওচৰা ওচৰি গতিকে তাতে আমাৰ যিজন ড্ৰাইভাৰ যি কেৰি কৰি আনিছিলে তেখেতৰ নাম হাফিজুৰ মণ্ডল বিজনীত ঘৰ বুলি আমি জনা গৈছে এতিয়ালৈকে বাকী আমাৰ ইনভেষ্টিগেশ্যনটো চলি আছে বজাৰৰ মূল্য কিমান হ'ব এইটো প্ৰায় 1 কোটি 1.5 কোটি টকাৰ এটা প্ৰতি বছৰৰ দৰে এইবাৰো বাইহাটা চাৰিআলিৰ লেজাৰ ভাঙাৰা গোসাই থানত অনুষ্ঠিত হৈছে মাঘী পূৰ্ণিমা মহোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই নিজৰ মনোকামনা সিদ্ধিৰ বাবে আগবঢ়াইছে আৰিয়া কলগছৰ গুৰি বা কোমোৰাৰ পৰা নিৰ্মাণ কৰা এক বিশেষ ধৰণৰ চাকিৰে পূজা আগবঢ়ালে মনোকামনা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে আৰু আজিৰ পৰা আৰম্ভ হৈছে সৰ্থেবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ পৰম্পৰাগত নিয়ম অনুসৰি পালন কৰা হয় গোসাই উলিওৱা উৎসৱ সৰ্থেবাৰীৰ বিভিন্ন চুবুৰীৰ গোসাই ঘৰত থকা গোসাইৰ বিগ্ৰহসমূহ উলহ মালহেৰে সমদল কৰি উলিয়াই আনি বৰ নামঘৰত প্ৰতিষ্ঠিত কৰা হয় তাৰ পিছতে 108 গৰাকী ব্ৰাহ্মণে পূৰ্ণাহুতি প্ৰদান কৰি হোম যজ্ঞ সমাপন কৰিব সৰ্থেবাৰীত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ আৰম্ভ হৈছে সৰ্থেবাৰীত পৰম্পৰাগত নিয়ম অনুসৰি গোসাই উলিওৱা উৎসৱ পালন কৰা হৈছে য'ত ইতিমধ্যে বহু সহস্ৰাধিক ভক্তৰ আগমন ঘটা পৰিলক্ষিত